বণিক গোষ্ঠীৰ ধনৰ টোপোলাত সততাৰ পৰাজয় হ'ল নেকি? যদি আমি অনা অসমীয়াক ভাতে মাৰিব নোৱাৰো, নিশ্চিতভাৱে জানক যে এই জয় কেতিয়াও খিলঞ্জীয়াৰ জয় হ'ব নোৱাৰে। ই কেতিয়াও অসমীয়াগিৰি হ'ব নোৱাৰে। আমি গণসংগঠনসমূহে সংকল্পবদ্ধ কেতিয়া হ'ম যে আমি 10 জন মুচি আমাৰ টাউনখনত দিছো, 10 জন নাপিত দিছো, 10 জন ধোবা দিছো। এক কৰ্ম সংস্কৃতিৰ বাতাবৰণ আমি গঢ়ি তুলিছো, এক কৰ্ম সংস্কৃতিৰ মনোভাৱ আমি গঢ়ি তুলিছো। নমস্কাৰ প্ৰিয় দৰ্শকসকল, শিৱসাগৰত এজনী অসমীয়া জীয়াৰীক অনা অসমীয়াই নিগ্ৰহ কৰাৰ ঘটনাৰ পৰা কালিলৈকে 30টা শিৱসাগৰৰ গণসংগঠনে যি ভূমিকা ল'লে, এই সন্দৰ্ভত নিশ্চয় মোৰ দৰে আপোনালোকৰ মনতো বহু প্ৰশ্নৰ উদ্ৰেক হৈছে। প্ৰশ্ন হয় যে প্ৰকৃতাৰ্থত এয়া খিলঞ্জীয়াৰ জয় হয়নে? আজি সংবাদ মাধ্যমসমূহত যেনেধৰণে এয়া খিলঞ্জীয়াৰ জয়, মাৰোৱাৰী সমাজে আঁঠু কাঢ়িলে গণসংগত 30টা গণসংগঠনৰ সন্মুখত, এয়া জানো সমস্যা সমাধানৰ প্ৰকৃত উপায় হ'ব পাৰে? এয়া প্ৰকৃতাৰ্থত অসমীয়াগিৰি হয়নে? প্ৰকৃততে প্ৰশ্ন হয়, মনত বহু চিন্তা আহিছে। প্ৰকৃততে কালি জয় হ'ল কাৰ, পৰাজয় হ'ল কাৰ? নিশ্চয় মোৰ মনত যেনেধৰণে এই প্ৰশ্নখিনি আহিছে, আপোনালোকৰ মনতো নিশ্চিতভাৱে এই প্ৰশ্নখিনি আহিছে যে প্ৰকৃততে কাৰ জয় হ'ল, প্ৰকৃততে কাৰ পৰাজয় হ'ল। এয়া যদি জয়, সাময়িক জয় নে স্থায়ী জয়? কোনো কাৰণতে এয়া অসমীয়াৰ, খিলঞ্জীয়া অসমীয়াৰ 30টাকৈ গণসংগঠনৰ স্থায়ী জয় হ'ব নোৱাৰে। এইটো কথাও কওঁ যে গণসংগঠনসমূহে এগৰাকী অসমীয়া যুৱতী, অসমীয়া জীয়াৰী অনা অসমীয়াৰ হাতত যেতিয়া লাঞ্ছিত হ'ব লগা হৈছে, নিগ্ৰহ হ'ব লগা হৈছে, যি ভূমিকা ল'লে সেয়া সঁচাকৈ আদৰণীয়, প্ৰশংসনীয়। অসমীয়া যুৱক হিচাপে তেখেতসকলৰ দায়বদ্ধতা প্ৰকাশ কৰিছে। কিন্তু মই গণসংগঠনৰ নেতৃত্বক আহ্বান জনাওঁ যে আমি ইতিহাসৰ পাত লুটিয়াই চোৱাৰ সময় আহি পৰিলে। আমি ইতিহাসৰ পাত লুটিয়াই চোৱাৰ সময় হ'ল। মোগলৰ বিশাল সেনাবাহিনীত মোগলে 17 বাৰকৈ অসম আক্ৰমণ কৰিছিলে। মোগলৰ সেনাবাহিনীত কোন কোন জাতি জনগোষ্ঠীৰ লোক আহিছিল, এই কথাখিনি নিশ্চিতভাৱে আমি জানো, আপোনালোকে জানে। মোগলৰ সেনাবাহিনীত কোন কোন জাতি জনগোষ্ঠীৰ লোক আহিছিল? প্ৰশ্ন হয় ইতিহাস বিজয়ী অসমীয়া জাতিটো 18 নম্বৰ বাৰৰ কাৰণে পুনৰ পৰাজিত হ'ল নেকি? এবাৰ কিন্তু আমি বুকুত হাত থৈ প্ৰশ্ন কৰাৰ সময় সমাগত যে ইতিহাস বিজয়ী, ৰক্ত বিজয়ী অসমীয়া জাতি, স্বাধীন চিতীয়া অসমীয়া জাতি 18 বাৰৰ বাবে পুনৰ পৰাজিত হ'ব লগা হ'ল নেকি? এই কথাখিনি কিন্তু আমি নিজক সুধি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিলে, আত্মসমালোচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিলে, আত্ম উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিলে। যেতিয়া দুটা পক্ষৰ মাজত যুদ্ধ হয়, তেতিয়াহ'লে সেই দুটা পক্ষই কিন্তু অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ যুদ্ধ কৰে। আৰু সেই যুদ্ধৰ কাষত ৰৈ যদি আমি শিল দলিয়াই থাকো এটা পক্ষলে, মাটি দলিয়াই থাকো, তেতিয়াহ'লে সেই শিল বা মাটি দলিয়ে সেই পক্ষৰ কোনো ক্ষতি কৰিব নোৱাৰে। আমি বাৰু তেনেকুৱা কৰিছো নেকি যে দুটা পক্ষৰ মাজত ৰণভূমিত ৰণ হৈছে আৰু আমি ৰণ চাই বাহিৰৰ পৰা শিলগুটি দলিয়াইছো, মাটি দলিয়াইছো, এনেকুৱা কৰিছো নেকি বাৰু? এই কথাখিনি কিন্তু আমি চিন্তা কৰি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিলে। আমি নিজক প্ৰশ্ন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে যে ৰাজপথৰ আন্দোলন কেৱল মাত্ৰ, বিকল্প নাই, মই জানো বিকল্প নাই, তথাপিতো কওঁ, কেৱল মাত্ৰ ৰাজপথৰ আন্দোলনে এটা জাতিক সুৰক্ষিত কৰিব পাৰিবনে? এটা জাতিৰ স্বতন্ত্ৰতা, এটা জাতিৰ সক্ৰিয়তা, এটা জাতিৰ গৰিমা কাললৈ আমি প্ৰতিষ্ঠা কৰিব পাৰিমনে কেৱল মাত্ৰ ৰাজপথৰ আন্দোলন? এইটো স্বীকাৰ কৰোঁ, যি জাতিয়ে নিজৰ ভাষাটোৰ বাবে, নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে তেজৰ নৈ বোৱাব লগা হয়, সেই জাতিৰ সন্মুখত কিন্তু আন্দোলন সংগ্ৰামৰ বিকল্প পথ নাই। অসমীয়াই যুঁজি আহিছে, মাত্ৰ যুঁজিছে। 1826 চনৰ 24 ফেব্ৰুৱাৰীত পৰা
পূৰ্বৰ পৰাও যদি আমি চাওঁ অসমীয়াই মাত্ৰ তেজৰ নৈ বোৱাইছে, অসমীয়াই মাত্ৰ দিছে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে, উত্তৰ পুৰুষৰ সুৰক্ষাৰ বাবে অসমীয়াই কেৱল যুঁজিব লগা হৈছে আৰু আজিৰ দিনলৈকে যুঁজি আছে। এতিয়া প্ৰশ্ন হয়, আমি কেনে এখন যুঁজৰ বাবে আত্মপ্ৰস্তুতি চলোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে? ৰাজপথৰ আন্দোলনৰ পৰা আমি পথাৰৰ আন্দোলনলৈ আমি নিজক আগবঢ়াই নিব পাৰিমনে? পথাৰ আমাৰ, বজাৰ আমাৰ, এই বাক্যষাৰ সঁচা অৰ্থত আমি কাৰ্যকৰী ৰূপ দিব পাৰিমনে? এই অনা অসমীয়াসকল ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত খোপনি পুতি অসমীয়াৰ ওপৰত যি প্ৰভুত্ব খটাইছে, ই কেৱল শাৰীৰিক প্ৰভুত্ব নহয়, ই অৰ্থনৈতিক প্ৰভুত্ব, ই মানসিক প্ৰভুত্ব। আপোনাক মোক মানসিকভাৱে পংগু কৰি দিছে। এটা সৰু উদাহৰণ দিওঁ, দীঘলীয়া হ'ব কথাখিনি, কিন্তু মই এই কথাখিনি সঁচা অৰ্থত এজন অসমীয়া হিচাপে, এজন জাতীয়তাবাদী অসমীয়া হিচাপে মই অনুধাৱন কৰিছো, সেইকাৰণে কথাখিনি ক'বলৈ আগবাঢ়িছো। এজন মাউতে এটা হাতীক সৰু এডাল ৰছীৰে তাৰ ঠেঙত বান্ধি থৈছিলে। সেই সময়তে দুজন বাটৰুৱা আহিছিলে। কিন্তু এই উদাহৰণটো আপোনালোকে গভীৰভাৱে হৃদয়ংগম কৰক, কিয় ক'বলৈ গৈ আছো। দুজন বাটৰুৱা আহিলে, তেতিয়া মাউতজনক সুধিলে যে ককাই, ইমান সৰু এডাল ৰছীৰে এই প্ৰকাণ্ড হাতীটোক বান্ধি থৈছে, ই দেখোন এক ঝটকা দি সেই ৰছীডাল ছিঙি দিব পাৰিব, কিয় কৰিছে? ইয়াক শিকলি নলগাই কিয়? তেতিয়া মাউতজনে কৈছিল, মোৰ বিশ্বাস ই এইটো কৰিব নোৱাৰে, ই কৰিব নোৱাৰে। তেতিয়া পুনৰ প্ৰশ্ন কৰিলে, কিয় নোৱাৰিব? ইমান এটা প্ৰকাণ্ড হাতী আৰু ইমান এডাল সৰু ৰছী এক ঝটকাতে ছিঙি দিব আৰু সেই হাতীটোৱে গৈ কাষৰ মানুহৰ বাৰীত অনিষ্ট কৰিব। তেতিয়া মাউতজনে কৈছে, শুনা, কিয় নোৱাৰে মই তোমাক বুজাই কওঁ। এই একেডাল ৰছীয়ে মই যেতিয়া এই হাতীটো পোৱালি আছিলে, এই সেই পোৱালি হাতীটোক মই এইডাল ৰছীয়ে বান্ধিছিলো। তেতিয়া তাৰ বয়সটো চাই, তাৰ দেহৰ শক্তিটো চাই এই ৰছীডাল তাৰ কাৰণে বেছি শক্তিশালী আছিল। সি তেতিয়া বহুত চেষ্টা কৰিছিল, ৰছীডাল ছিঙিবলৈ সি বহুত চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। সি চেষ্টা কৰি 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 যেতিয়া নোৱাৰিলে, তেতিয়া সি চেষ্টা কৰিবলৈ বাদ দিলে। সি বুজি পালে যে এই ৰছীডাল ছিঙা মোৰ বাবে দুৰূহ, এইটো সম্ভৱ নহয় মোৰ কাৰণে ৰছীডাল ছিঙাটো। তাৰ মানস পটত এনেধৰণে সোমাই গল, আত্মবিশ্বাস সি হেৰুৱাই পেলালে যে এই ৰছীডাল সি ছিঙাটো সম্ভৱ নহয় আৰু চেষ্টা নকৰাই ভাল। এতিয়া সি ডাঙৰ হোৱাৰ পিছতো তাৰ দেহৰ শক্তি বাঢ়িলে, তাৰ বয়স বাঢ়িলে, কিন্তু সি তাৰ মানস পটত, তাৰ মানসিক অৱস্থাত যিটো চিন্তাই, যি নেতিবাচক চিন্তাই প্ৰভাৱ পেলালে, ই স্থায়ী হৈ পৰিলে, ই গুজেই গজালি হৈ পৰিলে। ই আজি আৰু সেই ৰছীডাল ছিঙিবলৈ চেষ্টা নকৰে। আমি এই উদাহৰণটোৰ পৰা কি বুজিলো? সঁচা অৰ্থত আমি অসমীয়াবোৰ এনেকুৱা হৈ গলো নেকি? যুঁজি 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 ৰক্তৰ নৈ বোৱাই আমি বাৰু আমি অসমীয়াই যুঁজিবলৈ বাদ দিছো নেকি? মই কাকো সমালোচনা কৰিব বিচৰা নাই, মই আত্মসমালোচনা কৰিছো, আৰু মই কৰা আত্মসমালোচনাখিনি আপোনালোকৰেও আত্মসমালোচনা কৰিব বুলি মই ভাবো। আমি শিৱসাগৰ জিলাখনতে মই ধৰিছো, আমি যিসকলে গণসংগঠন কৰিছো, আমি গণসংগঠনৰ কৰাৰ নেতৃত্বই আমি কিমানে ক'ব পাৰিছো যে আমগুৰিত, শিৱসাগৰত ইত্যাদি ডাঙৰ ডাঙৰ টাউনত আমি আমাৰ ফালৰ পৰা 10 জন নাপিত প্ৰস্তুত কৰিছো, আমি আমাৰ ফালৰ পৰা 10 জন ধুবা প্ৰস্তুত কৰিছো, আমি আমাৰ ফালৰ পৰা 10 জন মুচি প্ৰস্তুত কৰিছো, আমি আমাৰ ফালৰ পৰা 10 জনক ফাৰ্মিঙৰ কাৰণে উৎসাহিত কৰিছো। অসমৰ কেঁচামালৰ ভেটিত আমি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ প্ৰয়াস কৰিছো। আমি ইমান বিঘা মাটিত আলু খেতি কৰিছো, আলুৰ কেজি কিমান এতিয়া? 40 টকা। আমি মূল্য বৃদ্ধিৰ কথা কওঁ আৰু ৰাজপথ তোলপাৰ কৰি তোলো। চৰকাৰী যিখিনি সুবিধা আছে, সেই সুবিধাখিনি আমি আজুৰি আনিবলৈ চেষ্টা কিয় নকৰো?
আমাৰতো এটা শক্তি আছে, গণসংগঠনৰ এটা শক্তি আছে। আমি পথাৰসমূহ কিয় দখল নকৰো? আৰু যদি আমি অনা অসমীয়াক ভাতে মাৰিব নোৱাৰো, নিশ্চিতভাৱে জানক যে এই জয় কেতিয়াও খিলঞ্জীয়াৰ জয় হ'ব নোৱাৰে। ই কেতিয়াও অসমীয়াগিৰি হ'ব নোৱাৰে। ই মাত্ৰ সাময়িক সময়ৰ আত্মসন্তুষ্টি লভাৰ বাবে পোৱা জয়হে। ই অসমীয়া জাতিৰ স্থায়ী জয়, জয়ৰ বাৰ্তা কেতিয়াও বহন কৰিব নোৱাৰে। কালি শিৱসাগৰত যিটো হ'ল, আঁঠু কাঢ়িলে, মাৰোৱাৰী সমাজে আঁঠু কাঢ়িলে, তেওঁলোকেতো কেতিয়াও ভবা নাই তেওঁলোকৰ পৰাজয় হৈছে। কাৰণ এই অসমীয়াৰ ওপৰত তেওঁলোকৰ যি মূল্য সেই নিৰ্ধাৰণ কৰিব, আৰু আপোনাৰ মোৰ পৰাই তেওঁলোকে সেই মূল্য সংগ্ৰহ কৰি তেওঁলোকৰ নিজ নিজ ৰাজ্যলৈ সেই ধনৰ টোপোলা বেংকৰ জৰিয়তে প্ৰেৰণ কৰিব। এই যে মই সকলোকে নকওঁ, অসমত যে বহুত অনা অসমীয়াই ব্যৱসায় কৰি আছে, অসমৰ বাবে তেওঁলোকৰ কি সামাজিক দায়বদ্ধতা আছে, কি সাংস্কৃতিক দায়বদ্ধতা আছে, জাতীয় জীৱনৰ বাবে তেওঁলোকৰ কি দায়বদ্ধতা আছে? আমি দ্বিতীয় এজন জ্যোতিপ্ৰসাদ আগৰৱালা নাপাম নেকি? কথাবোৰ কিন্তু চিন্তা কৰি চোৱাৰ সময় হ'ল। হয়তো অসমীয়া জাতিৰ বাবে, অসমৰ মাটিৰ বাবে এজনেই জ্যোতিপ্ৰসাদ আমি অসমীয়া জাতিটোৱে ভাগ্যক্ৰমে পালো। দ্বিতীয় এজন জ্যোতিপ্ৰসাদ হয়তো সেই সমাজৰ পৰা আমি অসমীয়া জাতিয়ে নাপাওঁ। কেৱল মাত্ৰ ব্যৱসায়ৰ বাবে তেওঁলোক ইয়াত আছে। এই কথাখিনি অসমীয়াই কিন্তু অনুধাৱন কৰাৰ সময় আহি পৰিলে। গতিকে মই আহ্বান জনাওঁ, মই এজন সৰু মানুহ, মোৰ অন্তৰৰ উপলব্ধিখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছো। ইয়াত যদি মোৰ কিবা ভুল হৈছে আপোনালোকে নিজ ভাইটি, নিজ দাদা, নিজ ভতিজা বুলি আপোনালোকে মোক ক্ষমা কৰিব। কিন্তু কথা হ'ল কি, আমি ৰাজপথৰ আন্দোলন যেতিয়ালৈকে পথাৰৰ আন্দোলনলৈ পৰ্যবেক্ষিত কৰিব নোৱাৰিম, উত্তৰণ ঘটাব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি খিলঞ্জীয়াৰ জয় বুলি ক'ব নোৱাৰো। আমি গণসংগঠনসমূহে সংকল্পবদ্ধ কেতিয়া হ'ম যে আমি 10 জন মুচি আমাৰ টাউনখনত দিছো, 10 জন নাপিত দিছো, 10 জন ধোবা দিছো। এক কৰ্ম সংস্কৃতিৰ বাতাবৰণ আমি গঢ়ি তুলিছো, এক কৰ্ম সংস্কৃতিৰ মনোভাৱ আমি গঢ়ি তুলিছো। আমি কেঁচামালৰ ভেটিত ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছো, আৰু উদ্যোগত উৎপাদিত উপাদানসমূহক লৈ আমি বহুমুখী বজাৰ ব্যৱস্থা প্ৰৱৰ্তন আৰু নিয়ন্ত্ৰণ কৰিছো আমি অসমীয়াই। এই অসমীয়াগিৰি আমি কেতিয়া দেখাম? যিদিনাই আমি এই অসমীয়াগিৰি আমি দেখাব পাৰিম, আপুনি মই সেই বণিকসকলক অসমৰ পৰা খেদি পঠিওৱাৰ প্ৰয়োজনীয়তা নাথাকিব। তেওঁলোকে নিজে নিজে ইয়াৰ পৰা আঁতৰি গুচি যাব। এই অসমীয়াগিৰি প্ৰদৰ্শন কৰিবৰ কাৰণে আমাৰ বাৰু সেই হাতীৰ ভৰিত লগাই থোৱা সৰু ৰছীডালে যে বান্ধি থোৱা সেই অৱস্থাটো আমাৰ হৈছে নেকি গণসংগঠন আৰু অসমীয়া ৰাইজৰ? কথাখিনি গভীৰভাৱে চিন্তা কৰি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিলে। প্ৰিয় দৰ্শকসকল, কালি বিশেষকৈ ছোৱালীজনীক, অসমীয়া জীয়াৰীগৰাকীক হাত তোলাৰ পিছৰ পৰা মনত বহু কথা তোলপাৰ লাগি আছিলে, আৰু কালিৰ এই শিৱসাগৰৰ সামগ্ৰিক পৰিৱেশটোৱে, এই পটভূমিটোৱে কিন্তু মোক, বিশেষকৈ মোক এজন খিলঞ্জীয়া অসমীয়া হিচাপে মোক কিন্তু জয়ৰ বাৰ্তা প্ৰেৰণ কৰা নাই। মই কালি নিউজ কৰিছো, বেলেগ বেলেগ মই চাইছো যে খিলঞ্জীয়াৰ জয় লিখিছে। মই প্ৰশ্ন কৰিছো, প্ৰকৃততে এয়া খিলঞ্জীয়াৰ জয় হয়নে? আজি ফেচবুকত বিভিন্নজনে কমেণ্ট কৰিছে যে বণিক গোষ্ঠীৰ ধনৰ টোপোলাত সততাৰ পৰাজয় হল নেকি? মই ভবা নাই তেনেকে, কিন্তু বহুতজনে প্ৰশ্ন কৰিছে। এতিয়া সময় আত্মসমালোচনা কৰাৰ, এতিয়া সময় আত্ম উপলব্ধি কৰা, আত্মশুদ্ধিৰে আমি এজন এজন শ্ৰেষ্ঠ অসমীয়া হিচাপে, গৰ্বিত অসমীয়া হিচাপে এখন নতুন অসম গঢ়া, এটা জাতি, নতুন জাতি গঢ়াৰ দায়িত্ব, দায়বদ্ধতা আপোনাৰ মোৰ সন্মুখত আহি পৰিছে। তেতিয়াহে আমি উত্তৰ পুৰুষক ক'ব পাৰিম যে তোমালোকৰ ভৱিষ্যতৰ বাবেই আমাৰ বৰ্তমান।
এই কথাখিনি ক'বলৈ যাওঁতে যদি কিবা ভুল হৈছে ক্ষমা কৰিব। পুনৰ এনেকুৱা বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিম। যদি ভুল হৈছে শুদ্ধ হৈছে কমেণ্ট কৰিব, আৰু তেতিয়াই এনেধৰণৰ চিন্তাখিনি আগবঢ়াই যাবলৈ আমি সাহস পাম, প্ৰেৰণা পাম। ধন্যবাদ। জয় আই অসম।